কাউৰী এজনী আছিলে বোলে এই ওচৰত নাযাবি বুঢ়া খং উঠিছে মাৰি দিব তোক মানে নেযাবি ইয়াতে থাক আবেলি বাতৰি পঢ়িছোঁ পিং পং বৰুৱাই আজি প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতবৰ্ষৰ ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে যোৱা বছৰ লোকপিয়ল মতে এজন ডেকা ল'ৰাৰ ভাগত 250জনীকে পৰিছে She's not repeating song to say. Salitung so, Sarna Prime Minister Liton to Kasha, oh, Tibat Lurama, Nanganswa, Suka, Tumpa, Capiasha, we Salapades, at Wang Bumpa, Katong, India Sarna, Princess Society, hi. এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ কাষত উপস্থিত হৈছো লখিমপুৰৰ তেলাহী ব্লকৰ কলিতা গাঁৱৰ এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান নাম সত্যনাথ ফুকন সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেখেতে বয়স ৭৯ বছৰ হৈছে যদিও বয়সে ভাতি দিয়াৰ পিছতো কিন্তু এক প্ৰকাৰ দুৰন্ত তৰুণৰ দৰে তেখেতে নিতৌ বহু কিলোমিটাৰ খোজ কাঢ়ে দৌৰে চাইকেল চলাই ফুৰে ইয়াৰ সমান্তৰালভাৱে তেখেত এগৰাকী কেৰিকেচাৰ শিল্পী মুখেৰে খুব ধুনীয়াকৈ মাউথ অৰ্গেনো বজাব জানে তেখেতৰ অৰ্গেনত কেইটামান গীত শুনিম আমি আৰু তেখেতৰ যি কেৰিকেচাৰ বিভিন্ন জীৱ-জন্তুৰ মাত কথা তেখেতে মুখেৰে মাতিব জানে গোটেইখিনি জানিবৰ কাৰণে চেষ্টা কৰিম শুনিবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ উপৰিও তেখেত এগৰাকী যাদু শিল্পী যাদু সম্ৰাট হিচাপেও তেখেতৰ এক বিশেষ পৰিচয় আছে গতিকে অৱসৰপ্ৰাপ্ত সেনা জোৱান সত্যনাথ ফুকন আছে আমাৰ লগত আপোনাক স্বাগতম জনাইছো নমস্কাৰ মই সত্যনাথ ফুকন মোৰটো পৰিচয় তেখেতে দিলেই আৰু মই বৰ্তমান অনাতাঁৰ দূৰদৰ্শনো প্ৰগ্ৰাম কৰোঁ আৰু তেখেতে টাইমেটৰ যোগে মোক অল ইণ্ডিয়া প্ৰগ্ৰামত মোক অলপমান পৰিচয় কৰাই দিলে আগতেও আৰু এইবাৰ এতিয়া বৰ ভাল পাইছোঁ তেখেতে মোৰ সৈতে আহিছে আৰু মই আপোনালোকক যিমান পাৰোঁ মই এই বয়সত ৭৯ বছৰ এতিয়া ৩১ জুলাইত অসম সাহিত্য সভা আমাৰ হোলাল তেলাহী কমলাবৰীয়া যি মানে শাখা সাহিত্য সভা আছে তেখেতসকলে আহি মোক আদৰণি দিব ইয়াতে আমাৰ ঘৰত এখন মেল ঘৰুৱা মেল পাতিব ভোজ ভাত আয়োজন হ'ব তাত তেখেতসকল মোক কৈছে আৰু সেইকাৰণে মই ভাবোঁ এই ধৰণে যদি সদায় মই কামত ব্ৰতী হৈ থাকোঁ নিজৰ কৰ্মত তেতিয়াহ'লে মই আৰু হয়তো কেইবছৰমান জীয়াই থাকিবলৈ সুবিধা পাম আপুনি চাইকেল চলাই থাকে দৌৰি থাকে খোজকাঢ়ি থাকোঁ চাইকেল চলাওঁ ধৰক এইবিলাক সৰু সুৰা যিবোৰ আছে মানে ধৰক এইবিলাক মানে কৰোঁ আৰু হেৰি এতিয়া মই মানে অৰ্গেন বজাওঁ কেৰিকেচাৰ তাৰপৰা গীত মাত গাওঁ এইবোৰ মানে মই বিভিন্ন ধৰণৰ এতিয়া ভাৰতবৰ্ষৰ মই ২২টা ভাষাত গান গাব পাৰোঁ মানে এইবিলাক মানে আৰু নিউজ চেনেল নিউজবিলাক দিওঁ এইবিলাকো দিওঁ মই আমি থাকোঁতে এতিয়া আমাৰ বাংলাদেশ যুদ্ধ মই কলিকতাত আছিলোঁ কলিকতাৰ পৰা তাৰপৰা তেতিয়া আপোনাৰ তাত মই PC চৰকাৰক লগ কৰি তাতে যাদু শিকিছিলোঁ আৰু তাতে মই এখন মানে অৰ্গেন কিনিছিলোঁ এই অৰ্গেনখন তেতিয়া মানে অলপ বজাই অকণমান আহি গ'ল লাহে টিউনবিলাক মোৰ মানে টিউনৰ যিটো মানে হেৰি আছে স্কেল সেইবিলাক মই মানে আয়ত্ব কৰিলোঁ উদাৰ মুদাৰ তাৰাত তাৰপৰা এইকেইটা 48 ৰিড আছে তাৰপিছতে সেইটোত বজাওঁতে এতিয়া মানে ভালকৈ অহা হৈছে আৰু মই টিউন আৰু বেলেগ টিউনো আছে যেনেকৈ কাঞ্চি টিউন আছে
ধুনীয়া অতি সুন্দৰ বহুত বেছি গৰম পৰিছে গম পাইছো এই যেহেতু আপুনি খুব ধুনীয়াকে বাতৰিও পঢ়ে আৰু আপুনি কেৰিকেচাৰ এগৰাকী শিল্পী গতিকে কথাও পাতি থাকিম আৰু বেলেগ কিবা এটা শুনো আপোনাৰ পৰা আপুনি খুব ধুনীয়াকে জীৱ জন্তু চৰাই চিৰিকটিৰ মাতো দিয়ে মই এবাৰ মানে ঘৰুৱা পৰিৱেশ এটাৰ মানে ধৰক চেঞ্জিং অফ ভইচ মানে বুঢ়া মানুহে ক'লে তেওঁ মানে বেছি ভোক লাগিছিলে আৰু ঘৰৰ মানুহে খাবলৈ দিয়া কৈছে হেৰো এই এই বোৱাৰী এই মই সেই অসুখ হৈ আছো এই অসুখীয়া মানুহক তহঁতে এই সময়ত চাহ পানী তোমাৰ কিবা পিঠা পানী এই কিবা এটা দিব লাগে এই মোক কি মাৰিবলৈ লৈছা নেকি হাই ডাক্তৰে ক'লে আপোনাৰ হেনো ডায়েবেটিছ বেমাৰ আপোনাৰ হাই প্ৰেছাৰ আমি কি কৰিম ডাক্তৰে কৈছে ভালকে পৰীক্ষাবিলাক খোৱাবা নহ'লে বুঢ়াৰ দিগদাৰ আছে আপুনি নিয়মমতে বেছি কথা ক'ব নালাগে আলুগুটি কচুগুটি সান্দহগুৰি পিঠাগুৰি মদ পানী এইবোৰ একেবাৰে খাব নালাগে হেৰো মই সেই ব্ৰিটিছৰ দিনৰ মানুহ বুজিছ তই কালি পঢ়ি চকুৰি হয় এতিয়া মোক ক'বলৈ আহিছ মই যিবোৰ মানে নিয়ম নীতি জানো তহঁতে একো নাজানো বুজিছ মই খাই বৈহে মৰিম যাওক খাওক আমাৰ কথা নুশুনে মই কি কৰিম তেনেকুৱাতে বেলেগ এজন বুঢ়া আহিলে আহি পেলাই কয় হেৰণ কয় দেই যিটো কথা মই কৈছে মিছা কথা কোৱা নাই নহয় এৰা ডাক্তৰে কৈছে আজিকালি ভেজাল খাদ্য খাই খাই মানুহবোৰ বেমাৰ হৈ গৈছে সেইকাৰণে ডাক্তৰে কৈছে বাচি খাবা জাগি শুবা নহ'লে সোনকালে ওপৰলৈ যাবা তাৰপৰা তেনেকুৱাতে তেওঁ কৈছে ঐ হ'ব হ'ব যা বৰলেখ চাবাজি নেবাৰিবি হেৰাম কথাটো ক'লে টেনিছ খাই আহিছা তুমি তেনেকুৱা বুঢ়ী ভিতৰৰ পৰা আহিলে বুঢ়ীগৰাকী কৈছে বোলে আপোনাৰ জুহুলীয়াটো ফকলাই চাও খাবলৈ দে আৰু যেতিয়া বেমাৰ হ'ব ভোকৈ চেপি এটা কৰিম তাৰপৰা তেতিয়া মই আকৌ ওচৰতে আছিলোঁ চাকতে মানে ধৰক মোৰো হেৰি উঠিছে কেঁচুৱা এটা আছে কেঁচুৱাও সাৰ পাই গ'ল চিঞৰ বাখৰ লাগিছে কুকুৰটোৱে কৈছে কেলে ইমান হুলস্থুল বুক বুক কাজিয়া নকৰিবি বিশ্বত শান্তি লাগে তেনেকৈ মেকুৰীজনী কৈ হেৰি বোলে আই ভিতৰলৈ গুচি আহ নহ'লে সেই বুঢ়া খং উঠিছে মাৰিব এতিয়া বৌ মানে ভিতৰলৈ গুচি আহে তেনেকুৱাতে ছাগলী এজনী আছিলে তাইও মানে আহিছে বোলে আজি কিবা এটা ঘটনা হ'ব বুলি তাই চিঞৰি দিলে তেনে গাহৰি এটা আছিলে বোলে মই যাওঁ ৰ ক'ত কাজিয়া লাগিছে বুলি খেদা মাৰি গ'ল এতিয়া কাউৰী এজনী আছিলে বোলে এই ওচৰত নাযাবি বুঢ়া খং উঠিছে মাৰি দিব তোক মানে নেযাবি ইয়াতে থাক ধোৱা কাউৰী এজনী আছে ডাঙৰ কাউৰী সেইজনী কৈছে লোভিয়া অলপ তাই কৈছে এই যা মৰিলে আমিও খাবলৈ পাম তাৰপৰা তেনেকুৱাতে তাই কৈছে যে তেনেকুৱাতে আপোনাৰ কুকুৰা চৰাই এটা আছিলে সি কৈছে ইমান হুলস্থুল কিয় কৈছে তেতিয়া হাঁহ চৰাইজনী কৈছে এনেকৈ মানে তাই ওচৰতে আছে বুলি মানে কৈ দিলে তেনেকুৱাতে মই ভাবিলোঁ এইখনত থকাতকৈ মই আহিলোঁ আহি পেলাই ঘৰত ৰেডিঅ' এটা খুলিলোঁ ৰেডিঅ' খোলাৰ বাতৰি আহি গ'ল বাতৰি আকাশবাণী গুৱাহাটী ডিব্ৰুগড় আবেলি বাতৰি পঢ়িছোঁ পিং পং বৰুৱাৰ আজি প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতবৰ্ষৰ ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে যোৱা বছৰ লোকপিয়ল মতে এজন ডেকা ল'ৰাৰ ভাগত 250জনীকে পৰিছে যিবিলাক ছোৱালী বিয়া পতাৰ পিছত বাঢ়িব হয়তো চীন আৰু জাপানলৈ ৰপ্তানি কৰিব কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে অসমৰ ছোৱালীবিলাক ৰোৱা কটা বোৱা আৰু সামাজিক কামত পিছপৰা নহয় সেইকাৰণে অসমতেই থাকিব তথাপিও যিবিলাক ছোৱালী ৰাতিপুৱা 10টালৈকে শুব আৰু মাক বাপেকৰ কথা নুশুনি ঢেটেঙা মাৰি চিনেমা চাই ঘূৰিব আৰু মোবাইল ফোনত কাৰোবাৰ লগত হেল্ল' ডাৰ্লিং কৰি সময় নষ্ট কৰিব সেইবিলাক ছোৱালীকে বাহিৰলৈ পঠিওৱা হ'ব বাতৰি শুনিছে আকাশবাণীৰ পৰা
অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কৈছে অৰুণাচলৰ ছোৱালী অসমলৈ আনিব পাৰিব, অসমৰ ছোৱালী অৰুণাচললৈ নিব পাৰিব, তাত কোনো বাধা নাই। যদি এই ধৰণৰ সম্প্ৰীতিকৰ বিয়া বাৰু হয় তেওঁলোকক মিথুনসহ নগদ 20,000 টকা দিয়া সিদ্ধান্ত লয়। যোৱাকালি বিহাৰৰ এখন নাও দুৰ্ঘটনাত কমেও 35জন লোকৰ শৰীৰ সমাধি ঘটে যদিও তাই 3জন টিকনিধাৰী বিহাৰীয়ে ইজনে সিজনৰ টিকনি ধৰি পাৰ হয়। তাৰ কাৰণে বিহাৰৰ বান নিয়ন্ত্ৰণ মন্ত্ৰীগৰাকীয়ে নগদ 1 টকা 4 আনাকে সাহসী বঁটা প্ৰদান কৰে। বাতৰিত প্ৰকাশ দিয়ে গুৱাহাটীৰ এখন মাছ বজাৰত এজন শকত মানুহ এটা বিষাক্ত পাত মাৰি দিয়াত ওচৰতে ৰৈ থকা 2জনী গাভৰু ছোৱালী চিতাতে লুটি খাই পৰে। তেওঁলোকক লৰালৰিকে ওচৰৰ পশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকৰ অভাৱত এগৰাকী নাৰ্ছে কয় যিজন মানুহে বিষাক্ত পাত মাৰিছিল তেওঁ বাটবোৰৰ মঙহ খাইছিল, পিছলৈ তেওঁ স্বাইন ফ্লু হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞাপন কেন্দ্ৰই জনাইছে অহা 24 ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, উত্তৰ লখিমপুৰ আৰু মাজুলী অঞ্চলতো খিমখিমীয়া গাজনি ঢেৰেকনি বৰষুণ হ'ব। যিহেতু দিনৰ পৰিমাণ গৰমৰ তাৰতম্য ইমান বাঢ়িছে যে 38 ডিগ্ৰী পাৰ হওঁ হৈছে, সেইকাৰণে চটফটাই আছে মানুহবিলাকে। কিন্তু ৰাতিলৈ বৰষুণ হোৱাৰ সম্ভাৱনা। যদি বৰষুণ হয় তেতিয়াহ'লে ভিতৰুৱা ৰাস্তা পদূলিবোৰ পেকাপেক বোকা হ'ব, বুঢ়া বুঢ়ীবোৰ লুটি খাই পৰিব, ডেকা গাভৰুবোৰ জাপ মাৰি খাৰিব, সৰু সৰু ল'ৰা ছোৱালীবোৰ বেঙে ধৰি খাব। বাতৰি কোৱা শেষ হ'ল। নমস্কাৰ। বাতৰি হৈ গ'ল। আপুনি বিভিন্ন ভাষাতো আপুনি বাতৰি পঢ়ে, চাইনিজ ভাষাটো পঢ়ে আৰু বেলেগ বেলেগ ভাষাটো পঢ়ে। গতিকে বাতৰিৰ কথা ওলাইছে যেতিয়া অকণমান বেলেগ ভাষাৰ বাতৰি শুনো বাৰু। তেতিয়া আমাৰ नेपाली भाषा योरी नेपाल हो। अहिले काठमाडौँ समाचार प्रसारण भएको छ। समाचार पढ्दैछ सोजुवा थापाले। नेपालको भाइलाई भन्दैछ नेपालको सुरक्षालाई सेनाहरूले पुरा गुसेस गरेको छ। नेपाल तथा भारतको मैत्री सम्पर्क बजाय राख्नलाई नेपालको प्रधानमन्त्री तथा भारतको प्रधानमन्त्रीले बैठक हुँदैछ। समाचार खतम भएको छ। তাৰপিছত আপোনাৰ বেংগলী ভাষাত আহিলে আকাশবাণী কলকাতা খবর পশ্চিম নেশন চট্টোপাধ্যায়। আজকে সকালে পশ্চিমবঙ্গের মুখ্যমন্ত্রী কুমারী মমতা ব্যানার্জি বলছেন যে গণতান্ত্রিক আর অর্থনৈতিক ভিত্তি করে চলতে হবে। গতকালই মদিনাপুর জেলায় একটি বাস আর ট্রাকের সংঘর্ষে 33 জন লোক মারা গেছে আর 20 জন লোক চিকিৎসাধীন হয়েছে। খবর পড়া শেষ হলো। তাৰপিছত আপোনাৰ মই চমুকে কৈছোঁ, এইটো মানে ধৰক ৰিল। আৰু তাৰপিছত আপোনাৰ এটা আছে উৰ্দুত এতিয়া পাকিস্তানৰ এইটো হুলস্থুল হৈ আছে, গম পায় বৰ্ডাৰবিলাকত। ये रेडियो पाकिस्तान है। पिछले 2 हफ्तों से हिंदुस्तानी फौजों ने गोलाबारी के काम शुरू कर दी। मुराही फरमाते हुई पाकिस्तान के बजरी निगम ने कहा अगर वफादारी सिपाही हमेशा के बम्पार्टमेंट जारी रखा जाए ताकि हिंदुस्तान ने पाकिस्तान को मुर्दाखान नहीं बना सकता है। रेडियो पाकिस्तान से खबर तुम हुई। तारपर अपना আহিলে এইটো কিবা আমাৰ ইংৰাজী বাতৰি। This is only radio. The news read by Abdul Taniel. This morning, Prime Minister told his spokesman some buildings were held near Jammu Kashmir democracy land. Yesterday night, 2% gunned down by the border security force and the vast numbers of the arms and ammunition recovered from themselves. This is the only radio giving the news. Assam Chief Minister Himanta Biswa Sarma already told that those are illegally activities under government. This will come to the government fund. Government will fully help their establishment. This is the independent news. তাৰপিছত আপোনাৰ চাইনিজ Si Sarna Radio Peking Song to say. Salitung so, Sarna Prime Minister Lee Panduka Sai. Oh, Tibat Lurama, Nangan Swa, Suka, Tumpa, Kapiasa, Urasal Pradesh, Tuang, Gumpa, Katong, India Sarna, Pemsi Society, Hi. তাৰপিছত আপোনাৰ মই আমাৰ অসমীয়া ভাষাটো আপোনালোক ক'লোৱেই। এই ধৰণে মই বিভিন্ন ধৰণৰ বহুত জেগাতে গৈছিলোঁ আৰু যাওঁতে সেইবিলাক মানে জেগাত মই প্ৰগ্ৰাম কৰিছোঁ। আৰু এতিয়া গীত মাতৰ সুৰতো তেনেকৈ ধৰক গীত মই বহুত ধৰণৰ গীত গাওঁ, পেৰডি গাওঁ, হেৰি গাওঁ, এটা মই পেৰডি গীতকে তেতিয়া মই এজন মানুহে ধৰক মদ খাই পেলাই তাৰ কলিজা বেয়া হৈ গ'ল। এতিয়া কলিজাটো মানে কোমল কলিজা বেয়া হৈ গৈছে। সেইটো তাই কি কৰিব, তাৰ উপায় নাই। তেতিয়া মই সেই গীতটো মানে আগতে আছিলে ৰ'দ পাই ৰঙা হ'ল সোৱাদ সুমথিৰা।
নিয়ৰ পাই জিলমিল কৰে এই গীতটো মই কি কৰিলোঁ আপোনাৰ পেৰডি বনালোঁ এইটো মোৰ নিজে চৰচিত গীত আচল গীত আছিল ৰ'দ পাই ৰঙা হ'ল সোৱাদ সুমেথিৰা নিয়ৰ পাই জিলমিল কৰে কাক পাই নাচনি হোলী ৰঙাজনী কাক পাই নাচনি হোলী ৰঙাজনী নাচনত দেহ ঘাম সৰে মদ খাই বেয়া হ'ল কোমল মোৰ কলিজা চকু দুটি জিলমিল কৰে তাই তাকুৰিত ঘোঁৰা দি মানুহজনী তাই তাকুৰিত ঘোঁৰা দি মানুহজন বেজ জ্ঞানী বিচাৰি ফুৰে মদ খাই বেয়া হ'ল কোমল মোৰ কলিজা চকু দুটি জিলমিল কৰে ডাক্তৰৰ কাষলে যাব মই নোৱাৰো গালিত সুৰ কৰে সমাজৰ আগতো ওলাবই নোৱাৰো সমাজে বৰ বেয়া বোলে মনে মনে গৈ মই মদ খাওঁ 2 বটলকৈ মনে মনে গৈ মই মদ খাওঁ 2 বটলকৈ তথাপিও নিচাই নধৰে মদ খাই বেয়া হ'ল কোমল মোৰ কলিজা চকু দুটি জিলমিল কৰে সমাজৰ কেউনে বিন্ধিছে বান্ধৈ মোক নোৱাৰো মই উধাব ৰাতি দুটাকে কেনেকৈ পালিম মই নোৱাৰো মনক বুজাব মনে মনে ভাবো মই সংসাৰনো কিহলৈ মনে মনে ভাবো মই সংসাৰনো কিহলৈ মৰি যাওঁ যেন লাগে মদ খাই বেয়া হ'ল কোমল মোৰ কলিজা চকু দুটি জিলমিল কৰে তাই তাকুৰিত ঘোঁৰা দি মানুহজনী তাই তাকুৰিত ঘোঁৰা দি মানুহজন বেজ জ্ঞানী বিচাৰি ফুৰে ৰ'দ পাই ৰঙা হ'ল সোৱাদ সুমেথিৰা নিয়ৰ পাই জিলমিল কৰে কাক পাই নাচনি হোলী ৰঙাজনী কাক পাই নাচনি হোলী ৰঙাজনী নাচনত দেহ ঘাম সৰে সুন্দৰ বেছি কথা নাপাতো গৰমো পৰিছে গতিকে আপোনাৰ পৰা বহুত বেছি সময় নলওঁ শেষত আকৌ আপোনাৰ অৰ্গেনত খুব ধুনীয়া গান এটি শুনো কি শুনা একদিন बीत जाएगा माटी के मोर जग में रह जाएंगे प्यार तेरे बोल এইটো ধৰম কৰম বোলছবি মুকেশে নেপথ্যত গাইছিলে
ধন্যবাদ ধন্যবাদ জনাইছো আপোনাক আপুনি সদায় এনেদৰে হাঁহি মাতি আৰু খুব ধুনীয়াকে সুস্থ হৈ থাকক আমি তাকে কামনা কৰিছো আৰু এইগৰাকী আছিল অৱসৰপ্ৰাপ্ত সেনা জোৱান সত্যনাথ ফুকন বয়সে এক প্ৰকাৰ ভাতি দিছে তথাপিও তেখেত এক প্ৰকাৰ দুৰন্ত তৰুণ আৰু নিতৌ ঘৰৰ সকলো কাম কৰে আৰু যি সংগীতৰ চৰ্চা সেয়াও ঘৰতে অব্যাহত ৰাখিছে এইগৰাকী সত্যনাথ ফুকনে আমিও আশা কৰিছো